Hello everyone, good evening. Welcome back to my channel. Welcome back to my channel. I hope you are all doing great. I am Nilakshi Deka. আমি লাষ্ট ক্লাছত আমি অসম সাহিত্য সভাৰ বঁটাপ্ৰাপ্ত বিষয়াসকলৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিও বাকী পাৰ্টখিনি আমি আলোচনা কৰিম। তাৰ আগতে মই কৈছোঁ মেক চিয়ৰ টু হিট দ্য ছাবস্ক্ৰাইব বাটন এণ্ড টাৰ্ণ অন নটিফিকেশ্যন so you do not miss any future lessons. As always, feel free to drop any questions in the chat or comment as we go. I wanted this to be interactive and for you to feel comfortable asking anything. Okay, let's make today another great class. আজিও মই বিবেকানন্দৰ কথাৰে ষ্টাৰ্ট কৰিছোঁ ক্লাছটো। বিবেকানন্দৰ কোটবোৰ মোৰ জীৱনত খুবেই প্ৰভাৱিত কৰে, মোৰ ভাল লাগে আৰু মই আগুৱাইও গৈছোঁ। আজিৰ কোটটো হৈছে নেভাৰ চে ন', নেভাৰ চে আই কেণ্ট, ফৰ ইউ আৰ ইনফাইনাইট। অল দ্য পাৱাৰ ইজ উইদিন ইউ, ইউ কেন ডু এনিথিং। সঁচাকৈ আমি কেতিয়াও নোৱাৰোঁ ক'ব নালাগে বা নকৰোঁ ক'ব নালাগে। মানে যিটো কৰিম আমি কৰিমেই আৰু সেইটো আমি আগুৱাই যাম। মই লাষ্ট ক্লাছত অকণমান যি আলোচনা কৰিছিলোঁ সেই বিষয়ে কুইক ৰিভিজন এটা দিব বিচাৰিছোঁ। আমি লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ সাহিত্য একাডেমী বঁটাটো কি হয়। সাহিত্য একাডেমী বঁটাটো ছেকেণ্ড হায়েষ্ট লিটাৰেৰী অনাৰ ইন ইণ্ডিয়া। সাহিত্য একাডেমী বঁটাটো হৈছে আপোনাৰ এক খ্যাতনামা সাহিত্য সন্মান, যি প্ৰতি বছৰে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্য প্ৰতিষ্ঠান সাহিত্য একাডেমীৰ দ্বাৰা প্ৰদান কৰা হয়। 1954 চনত এই প্ৰতিষ্ঠিত বঁটাটো বিভিন্ন ভাৰতীয় ভাষাৰ উৎকৃষ্ট সাহিত্য ৰচনাৰ বাবে প্ৰদান কৰা হৈছিল। আৰু এই বঁটা সাহিত্য একাডেমীৰ দ্বাৰা চিহ্নিত 24টা ভাষাত লিখিত সাহিত্যৰ বাবে আগবঢ়োৱা হয়, য'ত অসমীয়া, ইংৰাজী, হিন্দী, বাঙালী, কানাড়া, তামিল, মাৰাঠী, উৰ্দু আৰু আন বহু ভাষা অন্তৰ্ভুক্ত। তাৰপিছত আমি আলোচনা কৰিছিলোঁ সাহিত্য একাডেমীৰ অৰ্গেনাইজেশ্যনেল ছেটআপ, যি মানে বোৰ্ড, জেনেৰেল কাউন্সিল বোৰ্ড থাকে, এক্সিকিউটিভ বোৰ্ড, ফাইনেন্স কমিটি, চিলেকশ্যন প্ৰচিডিউৰ। এণ্ড জেনেৰেল কাউন্সিল বোৰ্ডৰ ভিতৰত আমি পাওঁ সাহিত্য একাডেমীৰ প্ৰেচিডেণ্ট, সাহিত্য একাডেমী ভাইচ প্ৰেচিডেণ্ট থাকে, যি সদস্যৰ মাজৰ পৰা নিৰ্বাচিত কৰা হয়। আৰু তাতে আপোনাৰ ফাইনেন্সিয়েল এডভাইজাৰ থাকে, আৰ্থিক পৰামৰ্শদাতা, আৰু ভাৰত চৰকাৰৰ দ্বাৰা মনোনীত 5জন সদস্য থাকে। ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 35জন প্ৰতিনিধি থাকে। সাহিত্য একাডেমীৰ দ্বাৰা স্বীকৃত ভাষাসমূহৰ 24জন প্ৰতিনিধি থাকে আৰু বিশ্ববিদ্যালয়সমূহৰ 20জন প্ৰতিনিধি থাকে। সাহিত্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদানৰ বাবে সাধাৰণ পৰিষদৰ দ্বাৰা নিৰ্বাচিত 8জন ব্যক্তি থাকে। আৰু আমি আলোচনা কৰিছিলোঁ সংগীত নাটক একাডেমী, ললিত কলা একাডেমী, ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ, ভাৰতীয় প্ৰকাশক ফেডাৰেশ্যন আৰু ৰাজা ৰামমোহন ৰয় গ্ৰন্থাগাৰ প্ৰতিষ্ঠানৰ এজনকৈ প্ৰতিনিধি থাকে জেনেৰেল কাউন্সিল বোৰ্ডৰ ভিতৰত। তাৰপিছত আমি আলোচনা কৰিছিলোঁ এক্সিকিউটিভ বোৰ্ড। এক্সিকিউটিভ বোৰ্ডৰ ভিতৰত আপোনাৰ থাকে সাহিত্য একাডেমীৰ প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, ফাইনেন্সিয়েল এডভাইজাৰ। এক্সিকিউটিভ বৰ্ডৰ বাবে প্ৰতিটো ভাষাৰ বাবে এক পৰামৰ্শদানৰ পৰিষদ থাকে, য'ত 10জন খ্যাতিমান লেখক আৰু শিক্ষাবিদ থাকে, আৰু যাৰ পৰামৰ্শৰ ভিত্তিত সংশ্লিষ্ট ভাষাৰ বিশেষ কাৰ্যসূচী প্ৰস্তুত আৰু বাস্তৱায়িত কৰা হয়। সেয়া আমি ডিছকাছ কৰিছিলোঁ। আৰু সাধাৰণ পৰিষদত তেওঁলোকৰ মনোনীতসকলৰ মাজৰ পৰা ভাৰত চৰকাৰে মনোনীত কৰা 2জনকৈ সদস্য থাকে। ভাৰতৰ সংবিধানত গণনা কৰা প্ৰতিটো ভাষা আৰু সাধাৰণ পৰিষদে ইয়াৰ সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচন কৰা অকাডেমীয়ে স্বীকৃতি দিব পৰা আন ভাষাসমূহক প্ৰতিনিধিত্ব কৰিবলৈ এজন ব্যক্তি মনোনীত কৰে। ৰাষ্ট্ৰপতিয়ে নিজৰ বিবেচনা অনুসৰি কাৰ্যনিৰ্বাহক মণ্ডলীৰ যিকোনো সভালৈ সাধাৰণ পৰিষদৰ সদস্যক আমন্ত্ৰণ কৰিব পাৰে, যাতে পূৰ্বৰ বাক্যত উল্লেখ কৰা ভাষাসমূহৰ বাহিৰেও অন্য ভাষাসমূহক উৎসাহিত কৰা আৰু অকাডেমীৰ কাৰ্যকলাপৰ সৈতে অধিক ঘনিষ্ঠভাৱে জড়িত কৰা হয়।
তাৰপিছতে ফাইনেন্স কমিটি আহে। আৰ্থিক পৰিষদত আৰ্থিক পৰামৰ্শদাতা এজন থাকে। ভাৰত চৰকাৰৰ দ্বাৰা মনোনীত এজন সদস্য, যি সাধাৰণ পৰিষদৰ সদস্যৰ পৰা নহ'বও পাৰে। আৰু সাহিত্য একাডেমীৰ সাধাৰণ পৰিষদৰ এজন প্ৰতিনিধি উপসভাপতি থাকে। এজন প্ৰতিনিধি থাকে, তেখেত মানে ভাইচ প্ৰেচিডেণ্টৰ বাহিৰেও থাকে। আৰু এক্সিকিউটিভ বৰ্ডৰ বাবে মনোনীত এজন সদস্য, যি সাধাৰণ পৰিষদৰ সদস্য নহ'বও পাৰে। সাহিত্য একাডেমীৰ উপসভাপতি, যি এক্স অফিচিঅ হিচাপে আৰ্থিক পৰিষদৰ সদস্য হ'ব পাৰে। আৰু তাৰপিছত আমি পাইছিলোঁ চিলেকশ্যন প্ৰচিডিউৰ, সাধাৰণ পৰিষদৰ নিৰ্বাচন পদ্ধতি। তাৰ ভিতৰত সেই বৰ্ডখনৰ ভিতৰত আপোনাৰ থাকে প্ৰেচিডেণ্ট থাকিব, ভাইচ প্ৰেচিডেণ্ট, ফাইনেন্সিয়েল এডভাইজাৰ, ছেক্ৰেটাৰী। এই সকলোবোৰে ডিছকাশ্যন কৰি কেনে সাহিত্য একাডেমী বঁটাটো প্ৰদান কৰে। এতিয়া আহিছোঁ, যোৱা লাষ্ট ক্লাছত মই 12 নম্বৰ কুৱেশ্যনত শেষ কৰিছিলোঁ ক্লাছটো, আৰু তাৰ পিছৰে কুৱেশ্যনটো আমি আৰম্ভ কৰিম। হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন আছাম? অসমৰ সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? এইটো ৰিচেণ্ট টেট এক্সামত 2025 টেট এক্সামত আহি গৈছে। অপশ্যনছ আৰ গিভেন, খুবেই ইম্পৰ্টেণ্ট হয়। লক্ষ্মীনাথ ফুকন, অতুল চন্দ্ৰ হাজৰিকা, নলিনীবালা দেৱী, ছাইয়েদ আব্দুল মালিক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নলিনীবালা দেৱী। এতিয়া নলিনীবালা দেৱীৰ বিষয়ে ক'বলৈ গ'লে আপোনালোকেতো পঢ়িছেই চাগে। তেখেতে সাহিত্য একাডেমী বঁটাটো লাভ কৰিছিল 1968 চনত অলকানন্দ পুথিখনৰ বাবে। তেখেতে আকৌ পদ্মশ্ৰী বঁটাৰেও বিভূষিত কৰা হৈছিল তেওঁক 1957 চনত। মনত ৰাখিব চনকেইটা, তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1968 চনত অলকানন্দ পুথিখনৰ বাবে, আৰু তেখেতে পদ্মশ্ৰী বঁটাও লাভ কৰিছিলে 1957 চনত। আকৌ তেখেত অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভানেত্ৰী হিচাপে আছিলে 1955 চনত যোৰহাট ছেছনত, 23rd যোৰহাট ছেছনত তেখেত অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভানেত্ৰী আছিল। তেখেতৰ এটা জনমভূমি কবিতা পুথিৰ পৰা এটা কবিতা আছিলে, জনমভূমি কবিতা এটা আছিলে। মোৰ বহুত ভাল লাগে সেই কবিতাটি, মই সৰুকালত পঢ়িছিলোঁ। মই দুই এষাৰ গাই দিছোঁ। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত। মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই, চেনাহৰ শীতলী কোলাত। ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ, জিৰাবহি তোমাৰ ছায়াত। তেখেতে দেশপ্ৰেমিকমূলক কবিতাবোৰ লিখিছিলে, আৰু তেখেতৰ স্বদেশীৰ প্ৰতি যথেষ্ট মৰম আছিলে। আৰু আমি নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবি বুলি জনাজাত, কবি বুলি জানো, অতীন্দ্ৰিয়বাদী কবি বুলি আমি জানো। ইয়াতে আপোনাৰ অলকানন্দ পুথিখনৰ বিষয়ে অকণমান থুলমূলভাৱে মই ডেছক্ৰাইব কৰি দিছোঁ। অলকানন্দ পুথিখন একচুৱেলি মহাভাৰতৰ পৰা কাহিনী ভিত্তিক, মানৱ সংগ্ৰাম আৰু অনুভৱৰ ওপৰত কেন্দ্ৰীভূত কৰি লেখকে লিখিছিলে। মুভিং টু দ্য নেক্সট স্লাইড। হু ৰোট মঞ্চলেখা ষ্টাডি অফ আছামিজ থিয়েটাৰ পাব্লিছড ইন 1969? 1969 চনত প্ৰকাশিত মঞ্চলেখা অসমীয়া থিয়েটাৰৰ অধ্যয়ন কোনে ৰচনা কৰিছিল? অপশ্যনছ আৰ গিভেন, ছাইয়েদ আব্দুল মালিক, লক্ষ্মীনাথ ফুকন, অতুল চন্দ্ৰ হাজৰিকা, নলিনীবালা দেৱী। শুদ্ধ উত্তৰটো আপোনালোকে জানেই চাগে, অতুল চন্দ্ৰ হাজৰিকা। এতিয়া অতুল চন্দ্ৰ হাজৰিকাদেৱৰ এই যিখন মঞ্চলেখা কিতাপ হয়, এইখন একচুৱেলি আপোনাৰ অসমীয়া নাট্যকলাৰ ইতিহাস, উন্নতি আৰু বিভিন্ন দিশক পৰ্যালোচনা কৰে। মানে ভ্ৰাম্যমাণ থিয়েটাৰে অসমীয়া সাংস্কৃতিক জগতখনত কেনেদৰে ভূমিকা গ্ৰহণ কৰিছে, তেখেতে তাৰ ওপৰত বেছ কৰি লিখিছিলে কিতাপখন। এইখন কিতাপ পুথিৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। কেতিয়া কৰিছিলে? 1969 চনত। চনটো মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট হয়।
LPSC, DME এক্সাম আপকামিং এক্সামবোৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সকলো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আহিছেও পৰীক্ষাত, গতিকে আমি মনত ৰখাটো উচিত। মুভিং টু দ্য নেক্সট কুৱেশ্যন। ইন হুইচ ইয়াৰ ৱাজ মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ বাই লক্ষ্মীনাথ ফুকন পাব্লিছড। লক্ষ্মীনাথ ফুকনৰ মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ গ্ৰন্থখন কোন চনত প্ৰকাশ পাইছিল? অপশ্যনছ আৰ গিভেন 1970, 1969, 1972, 1965। শুদ্ধ উত্তৰটি হৈছে 1970। মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ কিতাপখনৰ থুলমূলভাৱে মই দি দিছোঁ কিহৰ ওপৰত বেছ কৰি তেখেতে লিখিছিলে। লেখকৰ সময়ত মানে লক্ষ্মীনাথ ফুকনৰ সময়ত অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ পৰিসৰেৰে তেওঁৰ অভিজ্ঞতা আৰু লক্ষণীয় দৃষ্টিভংগীসমূহৰ ওপৰত কেন্দ্ৰীভূত কৰি লিখিছিলে। অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ওপৰত। মুভিং টু দ্য নেক্সট কুৱেশ্যন। হু ইজ দ্য অথৰ অফ দ্য নভেল অঘৰী আত্মাৰ কাহিনী 1972? অঘৰী আত্মাৰ কাহিনী 1972ত উপন্যাসখনৰ লেখক কোন আছিল? অপশ্যনছ আৰ গিভেন ছাইয়দ আব্দুল মালিক, লক্ষ্মীনাথ ফুকন, অতুল চন্দ্ৰ হাজৰিকা, নলিনীবালা দেৱী। আমি সকলোৱে চাগে এইখন কিতাপ পঢ়িছোৱে, ছাইয়দ আব্দুল মালিকৰ অঘৰী আত্মাৰ কাহিনী। শুদ্ধ উত্তৰটি হৈছে ছাইয়দ আব্দুল মালিক। ছাইয়দ আব্দুল মালিকৰ অঘৰী আত্মাৰ কাহিনী এখন মানসিক উপন্যাস যি মানুহৰ মনৰ জটিলতাৰ সৈতে জড়িত হয়। অস্তিত্ববাদ মানে নিৰ্লিপ্ত বিশ্বত মানুহ একক আৰু অন্যান্য সত্তা বুলি বিশ্বাস কৰা দাৰ্শনিক মতবিশেষ হয় অস্তিত্ববাদ। আৰু আভ্যন্তৰীণ অস্থিৰতা মানুহৰ মনৰ ভিতৰৰ অশান্তি আৰু আধ্যাত্মিক বুজাবুজিৰ সন্ধান আদি বিষয়বস্তুৰ ওপৰত উপস্থাপন কৰি তেখেতে এই উপন্যাসখন লিখিছিলে। মুভিং টু দ্য নেক্সট কুৱেশ্যন। গোলাম 1974 by সৌৰভ কুমাৰ চলিহা is an important work in Assamese literature. সৌৰভ কুমাৰ চলিহাৰ ৰচিত গোলাম 1974 চনত অসমীয়া সাহিত্যৰ এক গুৰুত্বপূৰ্ণ গ্ৰন্থ। গোলাম options are given. Golam focuses on the themes of social justice and human rights. Saurabh Kumar Soliha was also a renowned playwright in addition to being a short story writer. Golam is a collection of novels, not short stories. The stories in Golam predominantly highlight the political turmoil of Assam. ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন 1 and 3. Golam focuses on the themes of social justice and human rights. And Saurabh Kumar Soliha was also a renowned playwright. গোলামৰ কাহিনীবোৰ প্ৰধানকৈ সামাজিক সমস্যা, মানুহৰ সম্পৰ্ক আৰু অসমীয়া সমাজৰ পৰিপ্ৰেক্ষিতত ব্যক্তিসকলৰ মানসিক জটিলতাৰ ওপৰত কেন্দ্ৰীভূত কৰি লিখিছে। Moving to the next question. ককাদেউতাৰ হাড় 1975 by নৱাকান্ত বৰুৱা is an important Assamese novel. নৱাকান্ত বৰুৱাদেৱৰ দ্বাৰা ৰচিত ককাইদেউতাৰ হাড় 1972 চনত এখন গুৰুত্বপূৰ্ণ অসমীয়া উপন্যাস। Options are given. ককাইদেউতাৰ হাড় deals with family conflicts and the struggle for identity. Navaganta Borua is best known for his work in Assamese literature, especially his novels. The novel focuses primarily on the cultural impact of urbanization in Assam. Kokadeutar Haad is a significant work that reflects the religious and spiritual struggles of each character.
মই মানে পুৰা মানে ডাইৰেক্ট হেৰি কুৱেশ্যন অহা নাই, অকণমান APSC ৰিলেটেড টাইপৰ ষ্টেটমেণ্ট বেচিছৰ ওপৰত কুৱেশ্যন আনিছোঁ। অপশ্যনকেইটা দিয়া আছে। হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ কাৰেক্ট, অনলি ওৱান ইজ কাৰেক্ট, এনেধৰণৰ কুৱেশ্যন APSCত আহি থাকে। Both 1 and 2 are correct, both 3 and 4 are correct, none of the above. ইয়াৰে শুদ্ধ উত্তৰটি হৈছে both 1 and 2 are correct. ককাদেউতাৰ হাড় deals with family conflicts and the struggle for identity. And Navaganta Borua is best known for his work in Assamese literature, especially his novels. নৱকান্ত বৰুৱাদেৱৰ ককাইদেউতা আৰু হাড় গ্ৰন্থখন মানৱ সম্পৰ্ক, সামাজিক বিষয় আৰু ব্যক্তিগত সংগ্ৰাম আদি বিষয়ৰ ওপৰত বেছ কৰি তেখেতে লিখিছিলে। চনটো মনত ৰাখিব, 1975 চনত তেখেতে এইখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। মুভিং টু দ্য নেক্সট কুৱেশ্যন। শৃংখল 1976 is a notable collection of short stories by ভৱেন্দ্ৰনাথ শইকীয়া. শৃংখল 1976 চন ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ দ্বাৰা ৰচিত এক উল্লেখযোগ্য গল্প সংকলন। Options are given. Shrinkhal explores the psychological depth of human beings through its short stories. Bhavendranath Soikia was primarily a poet, not a writer of short stories. Shrinkhal is a work that critiques societal norms in Assam. The collection Shrinkhal won the Sahitya Akademi Award for short stories. Which of the following statements is correct? Only one is correct. Both 1 and 3 are correct. Only 2 is correct. Only 4 is correct. শুদ্ধ উত্তৰটি হৈছে অপশ্যন 2, both 1 and 3 are correct. Shrinkhal explores the psychological depth of human beings through its short stories, and Shrinkhal is a work that critiques societal norms in Assam. শৃংখল চুটিগল্পৰ যোগেদি মানুহৰ মানসিক গভীৰতা অন্বেষণ কৰিছে। ইয়াৰে আপোনাৰ কিতাপখনৰ নামটো মনত ৰাখিব, কিহৰ কাৰণে কোনখন পুথিৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে, তেনেকৈও দিব পাৰে। চনটো মনত ৰাখিব, 1976 চন। মুভিং টু দ্য নেক্সট কুৱেশ্যন। পিতাপুত্ৰ 1978 by হোমেন বৰগোহাঁই is a famous Assamese novel. হোমেন বৰগোহাঁইৰ পিতাপুত্ৰ এখন বিখ্যাত অসমীয়া উপন্যাস। এইখন চাগেতো বহুতে পঢ়িছেই। পিতাপুত্ৰ উপন্যাসখন গমেই পায়, এনেকুৱা এখন গ্ৰন্থ পিতৃ পুত্ৰৰ জটিল সম্পৰ্কৰ ওপৰত আধাৰিত কৰি লিখিছে। এই উপন্যাসখনত পৰিয়ালৰ গঠন, প্ৰজন্মৰ সংঘৰ্ষ আৰু পিতৃ পুত্ৰ দুয়োৰে মানসিক সংকটৰ বিষয়ে আলোচনা কৰা হৈছে এই কিতাপখনত। ইয়াতে অপশ্যনকেইটা দি দিছে। পিতাপুত্ৰ ডিলছ উইথ দ্য কমপ্লেক্সিটিজ অফ ফাদাৰ-সন ৰিলেশ্যনশ্বিপ. হোমেন বৰগোহাঁই was awarded the Sahitya Akademi Award for Pitaputra. Homen Borgohai's work are largely focused on political themes. Pitaputra is considered a milestone in Assamese novel writing. Which of the following statement is correct? Only 1 is correct. Both 1 and 4. Both 2 and 4 are correct. Only 3 is correct. শুদ্ধ উত্তৰটি হৈছে both 1 and 4 are correct. মই ক'লোৱে নহয়, পিতাপুত্ৰ deals with the complexities of father and son relationship, and Pitaputra is considered a milestone in Assamese novel writing. জটিল সম্পৰ্কৰ ওপৰত আধাৰিত কৰি কেনে লিখিছে। পিতৃ পুত্ৰৰ সংঘৰ্ষ আৰু মানসিক সংকটৰ ওপৰত আলোচনা কৰি লিখা হৈছে। মুভিং টু দ্য নেক্সট কুৱেশ্যন। ভৱেন বৰুৱাৰ সোণালী জাহাজ 1979 is a poetic exploration of nature and human emotions.
ভৱেন বৰুৱাৰ সোণালী জাহাজ প্ৰকৃত আৰু মানুহৰ আৱেগৰ কাব্যিক অন্বেষণ। এই কুৱেশ্যনটো বহুত এক্সামত অহা দেখা পাইছোঁ মই, গতিকে অকণ ভালদৰে চাব। সোণালী জাহাজ is a significant work that captures the essence of Assamese culture and tradition. Option 2, Bhoben Barua was not known for his contribution to Assamese poetry. Sonali Jahaz is primarily a work of short stories. And Bhoben Barua's works are reflective of the modernist movement in Assamese literature. Which of the following statement is correct? Both 1 and 4 are correct. Both 1, 2 and 3 are correct. None of the above. Only 1 is correct. কোনটো শুদ্ধ উত্তৰ হ'ব? সোণালী জাহাজ গ্ৰন্থখন একচুৱেলি কিহৰ ওপৰত বেছ কৰি লেখকে লিখিছে? অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ ওপৰত বেছ কৰি লিখিছে। অসমীয়া সংস্কৃতি আৰু পৰম্পৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 and 4 are correct. Sonali Jahaz is a significant work that captures the essence of Assamese culture and tradition. And Bhoben Barua's works are reflective of the modernist movement in Assamese literature. Moving to the next question. পৃথিৱীৰ অসুখ যোগেশ দাসৰ একমাত্ৰ চুটিগল্প সংকলন। পৃথিৱীৰ অসুখ is a collection of short stories by Yogesh Das. Which statement is correct regarding this work? পৃথিৱীৰ অসুখ focuses on contemporary social issues and human struggles. The stories in পৃথিৱীৰ অসুখ highlight the plight of women in Assamese society. Yogesh Das's work mainly delve into political history of Assam. The collection is predominantly a work of Assamese poetry. মই এইখিনি কওঁতে পঢ়োতে আপোনাৰ অকণমান স্পেলিং মিষ্টেক হ'ব পাৰে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। পৃথিৱীৰ অসুখ গ্ৰন্থখন একচুৱেলি লেখকে সমকালীন সামাজিক সমস্যা আৰু মানৱ সংগ্ৰামৰ ওপৰত কেন্দ্ৰীভূত কৰি লিখিছে। ইয়াৰে আপোনাৰ শুদ্ধ উত্তৰটি হৈছে only 1 is correct. মানে পৃথিৱীৰ অসুখ focuses on contemporary social issues and human struggles. Moving to the next question. Nilamani Phukand Jr. is a renowned poet of Assamese literature, and he has made a significant contribution to modern Assamese poetry. নীলমণি ফুকন জুনিয়ৰ অসমীয়া সাহিত্যৰ এগৰাকী প্ৰখ্যাত কবি আৰু আধুনিক অসমীয়া কবিতালৈ যথেষ্ট অৱদান আগবঢ়াইছে। নিশ্চয় Nilamani Phukand Jr. options are given. Nilamani Phukand Jr. won the Sahitya Akademi Award for his poetry. He was the author of the book Kobita 1981. Nilamani Phukand Jr. was also a novelist apart from being a poet. Nilamani Phukand Jr. is known for his works that reflect traditional Assamese culture. Yare kunchu statement শুদ্ধ হয়? Only 1 is correct, only 2 is correct, both 1 and 2 are correct, and none of the above. তেখেতক কিন্তু জ্ঞানপীঠ বঁটাৰেও তেখেতক সন্মানিত কৰা হৈছিলে। জ্ঞানপীঠ বঁটাৰে তেখেতক কোন চনত সন্মানিত কৰা হৈছিল আপোনালোকে গম পায়নে? 2021 চনত সূৰ্য হেনো নামি আহে এই নদীয়েদি, সেইখন পুথিৰ বাবে তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে 2021 চনত। আৰু সাহিত্য একাডেমী বঁটাটো তেখেতে কোনখন পুথিৰ বাবে লাভ কৰিছিলে? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন 3, both 1 and 2 are correct. Nilamani Phukand Jr. won the Sahitya Akademi Award for his poetry collection Kobita 1981. 1981 চনত কবিতা পুথিখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে।
আৰু এই কবিতা পুথিখন তেখেতে মানুহৰ অনুভূতি, দাৰ্শনিক চিন্তাধাৰা আৰু জীৱনৰ জটিলতাৰ অন্বেষণৰ ওপৰত আধাৰিত কৰি লিখিছিলে। তেওঁৰ কবিতাবোৰ মায়া, পৰিচয়, অস্তিত্ববাদ মানে মই কৈছিলোঁ নহয়, মানে নিৰ্লিপ্ত বিশ্বত মানুহ একক আৰু অন্যান্য সত্য বুলি বিশ্বাস কৰা দাৰ্শনিক মতভেদ আৰু প্ৰকৃতিৰ ওপৰত গভীৰভাৱে আলোচনা কৰে, য'ত প্ৰায়ে অসমৰ সংস্কৃতি আৰু আধ্যাত্মিকতাৰ সৈতে এক গভীৰ সংযোগ প্ৰতিফলিত হয় তেখেতৰ কবিতাবোৰ। মুভিং টু দ্য নেক্সট কুৱেশ্যন। এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইন্দিৰা গোস্বামীক আমি মামণি ৰয়ছম গোস্বামীক আমি ইন্দিৰা গোস্বামী নামেৰে জানো। is a renowned Assamese writer who was awarded the Sahitya Akademi Award for her literary contribution. ইন্দিৰা গোস্বামী মামণি ৰয়ছমৰ অন্য এটি নাম। আমি তেখেতক ইন্দিৰা গোস্বামী নামেৰেও জানো। তেখেত হৈছে এক প্ৰখ্যাত অসমীয়া সাহিত্যিক, যাৰ বাবে তেওঁৰ সাহিত্যিক অৱদানৰ বাবে সাহিত্য একাডেমী বঁটাৰে পুৰস্কৃত কৰা হৈছিলে। তেখেতে জ্ঞানপীঠ বঁটাৰেও তেখেতক সন্মানিত কৰা হৈছে। জ্ঞানপীঠ বঁটাটো তেখেতে কেতিয়া লাভ কৰিছিলে আৰু কোনখন পুথিৰ বাবে ক'ব পাৰিবনে? জ্ঞানপীঠ বঁটাটো তেখেতক 2000 চনত দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা এইখন গ্ৰন্থৰ বাবে তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে 2000ত। আৰু সাহিত্য একাডেমী বঁটা তেখেতে কোনখন পুথিৰ বাবে তেখেতক পুৰস্কৃত কৰা হৈছিলে চাওঁ আহক। Which of the following statement is of the correct regarding Indira Goswami and her literary achievements? Indira Goswami received the Sahitya Akademi Award for her novel Mamore Thora Taruwal and Dukhon Upanyas in 1982. Indira Goswami was awarded the Sahitya Akademi Award for her poetry collection Kavita. The Sahitya Akademi Award was presented to Indira Goswami in recognition of her deep exploration of Assamese culture and societal issues. Indira Goswami's Sahitya Akademi Award was for her short story collection Prithibir Okhukh. ইয়াৰে শুদ্ধ উত্তৰটি হৈছে 1 and 3, অপশ্যন 1 and 3. Indira Goswami received the Sahitya Akademi Award for her novel Mamore Thora Taruwal আৰু দুখন উপন্যাস in 1982. 1982 চনত তেখেতে মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু জ্ঞানপীঠ বঁটা লাভ কৰিছিল 2000 চনত তেখেতে দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা গ্ৰন্থখনৰ বাবে। And the Sahitya Akademi Award was presented to Indira Goswami in recognition of her deep exploration of Assamese culture and societal issues. মামৰে ধৰা তৰোৱালখন আপোনাৰ লেখকে সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক সংগ্ৰামৰ ওপৰত বেছ কৰি লিখিছিলে। 80ৰ দশকত অসমৰ বড়ো আন্দোলন আৰু জনগোষ্ঠীয় উত্তেজনাৰ পটভূমিত উপন্যাসখন ৰচনা কৰিছিলে। এতিয়া এটা কুৱেশ্যন আহি পৰে, অসমত বড়ো আন্দোলন কেতিয়া হৈছিল? অসমত বড়ো আন্দোলন আপোনাৰ এবাৰ হৈছিলে আপোনাৰ 1960 চনত, দ্বিতীয়বাৰ হৈছিলে 1980 চনত আৰু তৃতীয়বাৰ হৈছিলে 1993 চনত। আৰু 2003 চনতো আপোনাৰ BTCয়ে প্ৰদান কৰা হয়, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠিত কৰা হয়। 1980 চনত অসমীয়া আৰু বড়োৰ মাজত মানে সংঘৰ্ষ হৈছিলে, মানে বড়োসকলক আপোনাৰ ছেপাৰেটলি ষ্টেট লাগে তেওঁলোকক। সেইকাৰণে অসমীয়া আৰু বড়োসকলৰ মাজত সংঘৰ্ষ লাগিছিলে। আৰু সেই
সেই 80 চনত সেইখনৰ ওপৰত মানে বেছ কৰি কেনে মামৰে ধৰা তৰোৱালখন মামণি ৰয়ছম গোস্বামীদেৱে লিখিছিলে আৰু মানে কিতাপখনৰ ভিতৰত 2003 চনত আপোনাৰ NDA চৰকাৰৰ অধীনত এক সশস্ত্ৰ সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত দ্বিতীয় ত্ৰৈমাসিক বড়ো চুক্তি স্বাক্ষৰিত হৈছিল চুক্তিৰ জৰিয়তে বড়োসকলক 6ষ্ঠ অনুসূচীৰ অধীনত অসম ৰাজ্যৰ ভিতৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল প্ৰদান কৰা হৈছিলে 2003 চনতো BTC ষ্টেট এখন হৈ গ'ল সেইখনৰ আপোনাৰ সেই বড়ো আৰু অসমীয়াৰ মাজত যিটো সংঘৰ্ষ লাগিছিলে সেইখনৰ ওপৰত মানে বেছ কৰি মামণি ৰয়ছম গোস্বামীয়ে এইখন পুথি লিখিছিলে মুভিং টু দ্য নেক্সট কুৱেশ্যন Consider the following statements. Statement 1. Nirmal Prabha Bordoloi authored the poetry collection Sudirgha Din Aru Ritu, which was published in 1983. Nirmal Prabha Bordoloie 1983 চনত প্ৰকাশিত সুদীৰ্ঘ দিন আৰু ঋতু নামৰ কবিতা সংকলন ৰচনা কৰিছিল Statement 2. Nirmal Prabha Bordoloie কবিতাৰ বাবে নহয় গদ্যৰ কামৰ বাবে পৰিচিত অপশ্যনছ কেইটা দিয়া আছে তাৰে কোনটো শুদ্ধ হয় আমি ক'ব লাগে Only statement 1 is correct, only statement 2 is correct, both statements are correct and both statements are incorrect. ইয়াৰে শুদ্ধ উত্তৰটি হৈছে only statement 1 is correct. সুদীৰ্ঘ দিন আৰু ঋতু by Nirmal Prabha Bordoloi is based on the changing seasons and the intricate emotional and psychological journey of individuals. The story primarily explores the human experience through the passage of time, where Bordoloi reflects on both the external natural world and the inner emotional landscape of her characters. Nirmal Prabha Bordoloi দেৱৰ সুদীৰ্ঘ দিন আৰু ঋতু পৰিৱৰ্তিত ঋতু আৰু ব্যক্তিৰ জটিল আবেগ আৰু মানসিক যাত্ৰাৰ ওপৰত আধাৰিত কাহিনীটোৱে মূলতঃ সময়ৰ গতিৰ মাজেৰে মানৱ আৰু অভিজ্ঞতাক অন্বেষণ কৰে বাহ্যিক প্ৰকৃত জগতখন আৰু আভ্যন্তৰীণ আবেগিক পৰিৱেশ দুয়োটাৰে ওপৰত চিন্তা চৰ্চা কৰে ইয়াৰে ওপৰত ভিত্তি কৰি কেনে সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিখন তেখেতে ৰচনা কৰিছিলে Moving to the next question. Venudhar Sharma was a prominent figure in Assamese literature whose biography was written by Tirthanath Sharma. Venudhar Sharma অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট ব্যক্তি আছিল যাৰ জীৱনী ৰচনা কৰিছিল তীৰ্থনাথ শৰ্মাই Which of the following statement regarding Venudhar Sharma is correct? He was a famous freedom fighter in Assam. His biography was written by Tirthanath Sharma in 1986. He is known for his contribution to Assamese sports. He played a significant role in the development of Assamese drama. শুদ্ধ উত্তৰটি হৈছে 2 option 2 and 3. His biography was written by Tirthanath Sharma in 1986. Etu option শুদ্ধ He is known for his contribution to Assamese sports. Etu option শুদ্ধ আৰু বেনুধৰ শৰ্মাৰ 1986 চনত তীৰ্থনাথ শৰ্মাদেৱে ৰচিত কৰা বেনুধৰ শৰ্মা জীৱনীখন আপোনাৰ অসমীয়া সাহিত্যৰ প্ৰভাৱশালী ব্যক্তি বেনুধৰ শৰ্মাৰ জীৱন আৰু অৱদানৰ আধাৰত ৰচিত কৰা হৈছে বেনুধৰ শৰ্মাটো আছিলে আপোনাৰ অসমীয়া গদ্য আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত এগৰাকী বিশিষ্ট ব্যক্তি সাহিত্যিক আৰু পণ্ডিত আৰু সমাজ সংস্কাৰক ব্যক্তি আছিল আৰু জীৱনীখনত উল্লেখ কৰা আছে তেওঁৰ জীৱন বেনুধৰ শৰ্মাৰ জীৱন ৰচনা আৰু অসমীয়া সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত বিশেষকৈ 19 শতিকাৰ আৰু 20 শতিকাৰ আৰম্ভণিৰ আধুনিকতাবাদৰ প্ৰেক্ষাপটত ৰচনা কৰা হৈছিলে বেনুধৰ শৰ্মাদেৱে নিজৰ সময়ত অসমীয়া সাংস্কৃতিক আৰু বৌদ্ধিক আন্দোলনৰ সৈতে তেওঁ গভীৰভাৱে জড়িত আছিল
আৰু সেয়েহে তেওঁৰ জীৱনীখনত তেওঁৰ সাহিত্যিক আৰু সামাজিক অৱদানৰ লগতে তেওঁৰ ব্যক্তিগত জীৱন সংগ্ৰাম আৰু অসমীয়া সমাজত তেওঁৰ প্ৰভাৱৰ বিষয়ে অন্বেষণ কৰা হৈছে। Moving to the next question. Krishnakanta Khandikoi Rasana Sambhar is a work of literary criticism written by the eminent scholar Krishnakanta Hendik. কৃষ্ণকান্ত সন্দিকৈদেৱৰ ৰচনা সম্ভাৰ বিশিষ্ট পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ দ্বাৰা লিখা সাহিত্য সমালোচনাৰ গ্ৰন্থ। Options are given. It is a compilation of essays focused on Assamese literature. Krishnakanta Hendik was an influential figure in the development of modern Assamese language and literature. The work primarily deals with the study of Assamese folk song. Krishnakanta Hendik Rasana Sambhar was published posthumously. Which of the following statements are true regarding the Krishnakanta Hendik Rasana Sambhar? Only one is correct. Both statement 1 and 2 are correct. Both statement 3 and 4 are correct. And none of the above. শুদ্ধ উত্তৰটি আমি চাওঁ আহক। Both statement 1 and 2 are correct. It is a compilation of essays focused on Assamese literature. এইটো অপশ্যন শুদ্ধ। And Krishnakanta Hendik was an influential figure in the development of modern Assamese language and literature. এইটো অপশ্যন শুদ্ধ। তেওঁৰ প্ৰকাশিত 1985 চনত প্ৰকাশিত ৰচনা সম্ভাৰ গ্ৰন্থখন অসমীয়া সাহিত্য আৰু ভাষাৰ সমালোচনাত্মক অনুসন্ধান। সন্দিকৈ তেওঁৰ গভীৰ জ্ঞান আৰু বৌদ্ধিক অৱদানৰ প্ৰতিফলন। তেওঁৰ ৰচনা সম্ভাৰে অসমীয়া সাহিত্য পৰম্পৰাৰ সমৃদ্ধি আৰু জটিলতাৰ ওপৰত তেওঁৰ শৈক্ষিক দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। ইয়াতে মই অকণমান থুলমূলভাৱে লিখি দিছোঁ কিহৰ ওপৰত বেছ কৰি কিতাপখন লিখিছিলে তেখেতে। আপোনালোকে পঢ়ি চালে নিশ্চয় বুজি পাব। থেংক ইউ। আজিলৈ মই ইমানকেইটাই কুৱেশ্যন আনিছিলোঁ। আই হোপ আমি নেক্সট ক্লাছত আৰু কুৱেশ্যন বাকী আছে, অসম সাহিত্য বঁটাপ্ৰাপ্তসকলৰ কুৱেশ্যন বাকী আছে। মই নেক্সট ক্লাছত আৰু লৈ আহিম। থেংক ইউ। আকৌ নতুন ক্লাছত আমি